তো যে ফাতেমাবাদ চাহ বাগিচা চাবলৈ বৰ্তমান দেশ বিদেশৰ পৰ্যটকসকলেও আহিছে আৰু এইটো হিচাপে এটা বৃহৎ এটা দল 60জনীয়া এটা দল আমাৰ ইয়াতে মানাক ৰাষ্ট্ৰীয় উদ্যানৰ আহিছে আৰু এওঁলোকে মানে আমাৰ বাগিচাৰ পৰিৱেশ চাবলৈ বিচাৰিছিলে গতিকে বাগিচাত কেনেকৈ পাত ছিঙা হয় কেনেকৈ প্ৰচেছিং কৰা হয় আৰু কেনেকৈ ধৰণে এই চাহৰ কোৱালিটি সমূহ মানে নিৰ্ধাৰণ কৰা হয় তাৰ ওপৰত মানে তেওঁলোকে ষ্টাডি কৰিছে আৰু দেখিবলৈ পাইছোঁ যে আমাৰ বাগিচাৰ মাজত শ্ৰমিকসকলৰ লগত তেওঁলোকে মত বিনিময় কৰিছে আৰু তেওঁলোকে কেনেকৈ ইয়াৰে বাগিচা ডাঙৰ কৰা হয় কেনেকুৱা তেওঁলোকে পাত ছিঙে কোনটো কোৱালিটি ছিঙিলে ভাল কোৱালিটি হয় এইটোৰ এটা পৰিৱেশ এটা দেখিবলৈ পাইছোঁ গতিকে আমি সকলোৱে সুখী যে বাগিচা ফাতেমাবাদ চাহ বাগিচাত বৰ্তমান পৰ্যটকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু এই ভিৰ কৰা পৰিলক্ষিত হোৱাৰ ফলত বিশেষকৈ আমাৰ বাগিচাৰ এটা মানদণ্ড উন্নত হৈছে আৰু বাগিচাৰ যোনটো নেকি পৰিৱেশ এইটো সঁচাকৈ সুন্দৰ হৈ উঠিছে তাৰে কাৰণে আমি সঁচাকৈ আনন্দিত আৰু আশা কৰিছোঁ আগন্তুক দিনত এটা ফাতেমাবাদ চাহ বাগিচাৰ যোনে নেকি চাহৰ গুণাগুণ এইটো অলপ বৃদ্ধি পাবলৈ ধৰিছে গতিকে দেশ বিদেশত মানে আমাৰ চাহপাত বিক্ৰী হৈছে গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত এটা ভাল পৰিৱেশ আহিব আৰু পৰ্যটকসকলৰ কাৰণে ফাতেমাবাদ চাহ বাগিচা এটা আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে তাৰে উমাং কৰিব পাৰোঁ আৰু সকলোৱে ছাৰ্ভিচ দিয়াৰ কাৰণে আমাৰ ফাতেমাবাদ চাহ বাগিচাৰ তৎপৰতা হৈ উঠিছে নৱপ্ৰজন্মৰ মাজত মেনেজমেণ্টৰ মাজত সেইটো এটা ভাল এটা পৰিৱেশ ক'ব পাৰি তেওঁলোকে ইউএছৰ বিভিন্ন ঠাইৰ পৰা আহিছে চাইনাৰো আছে বুলি কৈছে তেওঁলোকে গতিকে আমি ক'ব নোৱাৰোঁ তেওঁলোকে মিক্স আপ হৈ মানে বহু দলৰ আহিছে আৰু 60জনীয়া দল এটা বৃহৎ দল গতিকে বিভিন্ন দেশৰ পৰা আহিছে তেওঁলোকে সঁচাকৈ আমি আনন্দিত যে ফৰেনিয়াৰ টীম ইমান ডাঙৰ এটা টীম মানাক ৰাষ্ট্ৰীয় উদ্যানত আহিছে আৰু তেওঁলোকে পৰিভ্ৰমণ কৰি সঁচাকৈ তেওঁলোকে আনন্দিত এইটো ইয়াৰে পৰিৱেশ চাই এটা আনন্দিত আৰু গ্ৰীনাৰী যোনটো পৰিৱেশ সেউজীয়া পৰিৱেশ পাই তেওঁলোকে সঁচাকৈ সুখী বুলি কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221